নিশ্চয়কৈ দেৱচক আচলতে আজি 4টা দিন আৰু 4টা দিনৰ যিটো পোনপটীয়া শিৱসাগৰৰ পৰিৱেশ সেই পৰিৱেশটো দেখাইছিলোঁ কিদৰে শিৱসাগৰৰ জিলাখন বিধ্বস্ত হৈ গৈছিলে এইবাৰ বানত আৰু এই মুহূৰ্তত এটা তথ্য যে দিখৌৰ যি জলস্তৰ সেই জলস্তৰ পুনৰ বৃদ্ধি পাইছে আৰু যিহেতু পুনৰ বৃদ্ধি পোৱাৰ লগে লগে দিখৌৰ যি দাঁতিকাষৰীয়া অঞ্চলসমূহ আছে সেই অঞ্চলসমূহ যে পুনৰ বানত ডুবিব সেই কথাটো কিন্তু ইতিমধ্যে নিশ্চিত হৈ পৰিছে আৰু যিহেতু মই কৈছোঁৱে শিৱসাগৰৰ বহুকেইটা সদৰৰ বহুকেইটা স্থান শিৱসাগৰৰ দলমুখ চাৰিআলি শিৱসাগৰৰ বাবুপতি শিৱসাগৰৰ বিজি ৰোড ষ্টেচন চাৰিআলি শিৱসাগৰ দেউলীয়া খাটকে আদি কৰি বিভিন্ন যিসমূহ স্থান সেই স্থানসমূহ এতিয়া পানীত বুৰ গৈছে আৰু এই মুহূৰ্তত মই যিহেতু দলমুখ চাৰিআলিত আছোঁ দলমুখ চাৰিআলিৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ প্ৰতিনিধি মই দৰ্শকসকলক দেখাইছোঁ আৰু যিহেতু মই বাৰম্বাৰ 4 দিনৰ পৰা কৈ আছোঁ যে এতিয়াও এনে বহু স্থান আছে য'ত শিৱসাগৰ বহু এনেকুৱা লোক আছে যোনে বানপানীত এতিয়াও আবদ্ধ হৈ থাকিবলগীয়া হৈছে তেওঁলোকে কোনো ধৰণৰ চৰকাৰী সাহায্য পোৱা নাই এই মুহূৰ্তত মই দেখা পাইছোঁ বসন্ত গগৈ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ মোৰ লগত আছে যিহেতু তেওঁ নিজাববীয়াকৈ যাক যেনেকৈ পাৰে সহায় কৰিছে এই যিটো বান পৰিস্থিতি অধিক ভয়াৱহ হৈ গৈছে সময় যিমান বাগৰি গৈছে জটিলৰ পৰা জটিলতা হৈ গৈছে বিশেষতঃ জেঙনিকটীয়া যিটো অঞ্চল সেই অঞ্চলটো যিটো সোঁতত আচলতে পানীসমূহ বৈ গৈছে টেক্সিআলি মথাডাঙকে আদি কৰি বৃহত্তৰ এটা অঞ্চল এতিয়া ডুবাই দিয়াৰ উপক্ৰম হৈছে কি ক'ব এই মুহূৰ্তত মানুহে নেদেখিলে বিশ্বাস কৰিব নোৱাৰে এইটো অকল্পনীয় আমি এতিয়া য'ত খাৰা হৈ আছোঁ দলমুখ চাৰিআলিটো এনেকুৱা পানী হোৱা আজিলৈকে জীৱনত দেখা নাই কোনো ঠাইত এককাল পানী হৈছে কোনো ঠাইত এআঁঠু পানী হৈছে জেঙনিকটীয়া অঞ্চলত মানুহ যাব নোৱাৰা এটা পৰিৱেশ গতিকে টাউনৰ মাজত যদি এই পৰিৱেশ হৈছে গতিকে সমগ্ৰ শিৱসাগৰ জিলাখনত কেনেকুৱা এটা পৰিৱেশ হ'ব হয়তো সকলোৱে জানে আৰু শিৱসাগৰ জিলা প্ৰশাসনে যথেষ্টখিনি সহায় কৰিছে চৰকাৰে যথেষ্টখিনি সহায় কৰিছে কিন্তু এনেকুৱা ধৰণে মানুহৰ ওচৰলৈ বস্তুখিনি পোৱাগৈ নাই কাৰণ এনেকুৱা এটা মানুহৰ ফচি আছে যে তাৰ গাড়ীও যাব নোৱাৰে তাত নাও যাব নোৱাৰে কাৰেণ্ট নাই খোৱা পানীৰ ব্যৱস্থা নাই একো নাই গতিকে জীৱন সম্পত্তিটো সাংঘাতিক ধৰণে লোকচানটো হ'বই সেইটো 100% চিয়'ৰ গতিকে মই এটা কথাই ক'ম যে সকলোৱে মিলিজুলি শিৱসাগৰত যিমান দল সংগঠন যিমান সমাজ সচেতন ব্যক্তি আছে সকলোৱে মিলিজুলি এই সময়ত বৰ্ণাঢ্য কাষত থাকিব লাগে কোনো কাকত দোষাৰোপ কৰিব নালাগে সকলোৱে লগে ভাগে এই পৰিৱেশটোৰ পৰা এই পৰিস্থিতিৰ পৰা কেনেকৈ আমি ওলাই আহিব পাৰোঁ তাৰ কাৰণে প্ৰস্তুতি কৰিব লাগে বহু মানুহে অভিযোগ দিছে এতিয়া যে বহু স্থানৰ পৰা মানুহ উদ্ধাৰ কৰিব পৰা নাই ৰিলিফ পোৱা নাই পানী বটলটো আনকি পোৱা নাই কিন্তু বান শুকাই যোৱাৰ পিছত যিটো বানৰ যিটো পৰিস্থিতি হ'ব পিছৰ পৰ্যায়ত যিটো পৰিস্থিতি হ'ব যথেষ্ট বেমাৰ হ'ব মানুহৰ কিন্তু এই যিটো ৰিলিফ পোৱা নাই পানী বটল পোৱা নাই উদ্ধাৰ কৰিব পৰা নাই স্থানীয় লোকে উদ্ধাৰ কৰিবলগীয়া হৈছে এই প্ৰশাসনৰ যন্ত্ৰটো যিটো আচলতে হেমাহি বুলি নকওঁ মই কাম কৰিছে কিন্তু এই যিটো দুৰ্যোগ শিৱসাগৰ জিলাখনত যিটো দুৰ্যোগ বা শিৱসাগৰ সদৰটোত যিটো দুৰ্যোগ সেই দুৰ্যোগৰ বাবে শিৱসাগৰ জিলা প্ৰশাসন আচলতে সষ্টম হৈ থকা নাছিল নেকি শিৱসাগৰ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থই দুৰ্যোগ প্ৰশমন বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ তেওঁলোকে এনেকুৱা পৰিৱেশ হ'ব বুলি কল্পনা কৰা নাছিলে আৰু তেওঁলোকে আচলতে দুৰ্যোগ ব্যৱস্থাপনাটো কেনে এনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণেতো তেখেতলোকৰ সৃষ্টি কৰা হৈছে কিন্তু প্ৰাকৃতিক দুৰ্যোগটো মোকাবিলা কৰিব পাৰে তেখেতলোক সষ্টমেই নহয় নাৱৰ অভাৱ তেলৰ অভাৱ আনকি সিদিনা বেতবাৰীত আমি যেতিয়া মানুহ উদ্ধাৰ কৰিবলৈ ৰাতি 2টা বজাত মানুহ পাইছে তেওঁলোকৰ টৰ্চ লাইট নাই মোক ফোন কৰি কৈছে যে টৰ্চ লাইটটো আপোনালোকে যোগাযোগ কৰি দিয়ক মই অসমৰ বাহিৰত আছোঁ ৰাতি ফোন কৰি টৰ্চ লাইট ব্যৱস্থা কৰি দিয়াৰ পাছত মানুহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে গতিকে এনেকুৱা পৰিৱেশ পৰিস্থিতিৰ মাজত চলি আছে নাওতো সাংঘাতিক ধৰণৰ অভাৱ আৰু মানুহবিলাক এনেকৈ ডেড বডিবিলাক পৰি আছে ডেড বডি এটা ঘৰৰ ওচৰত পৰি আছে 10 বাৰ ফোন কৰিবলগীয়া হৈছে ডেড বডিটো লৈ যাওক কোনো ডেড বডি নিবলৈ নাহে পোষ্টমৰ্টম কৰিব লাগিছে পোষ্টমৰ্টম আমাৰ শিৱসাগৰত পইচা বিচাৰিছে গতিকে ডিষ্ট্ৰিক্ট মই এটা ৰিকুৱেষ্ট কৰিম বা ডিষ্ট্ৰিক্ট ওচৰ কৰিম যে শিৱসাগৰত পোষ্টমৰ্টমৰ নামত যিটো ধান্দা চলিছে পইচা লোৱা যিটো ধান্দা সেইটোতো সাংঘাতিক ধৰণে বেয়া কথা হৈছে গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এখেতৰ ডিষ্ট্ৰিক্ট যিসকলে এই ধৰণৰ কাম কৰিছে অনতি বিলম্বে শাস্তি দিয়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰক কাৰণ এইটো দুৰ্যোগ হয় এই দুৰ্যোগৰ মানুহৰ খাবলৈ হ'ব নাই শিৱসাগৰখন 15 বছৰ পিছুৱাই গৈছে শিৱসাগৰ জিলাখন 15 বছৰ পিছুৱাই গৈছে মানুহৰ জীৱন সম্পত্তি সম্পূৰ্ণৰূপে সেই ঘৰ বাৰী মানুহৰ নাই আমাৰ ইমান বেয়া লাগিছে যে মানুহে ফোন কৰিছে দাদা খাবলৈতো পাইছোঁ ৰিলিফত আছোঁ পিন্ধিবলৈ কাপোৰ নাই এতিয়া পিন্ধিবলৈ কাপোৰ দিব নেকি আপোনালোকে পিন্ধিবলৈ আমি কাপোৰ ব্যৱস্থা কৰি দিবলগীয়া হৈছে আমি খাদ্যৰ ব্যৱস্থা আমি যিমান পাৰোঁ আমি কৰিছোঁ আমাৰ সাধ্য অনুসাৰে কৰিছোঁ কিন্তু এনেকুৱা জেগা আছে য'ত মানুহ যাব নোৱাৰে যে খোজকাঢ়ি যাব নোৱাৰে নাৱলৈ যাব নোৱাৰে যদি নাৱলৈ গৈছে বাঁহ আছে কাৰেণ্ট আছে সাংঘাতিক ধৰণৰ এটা দুৰ্যোগ গতিকে এই দুৰ্যোগটো যদি আৰু কেইদিনমান যদি শিৱসাগৰত চলে সাংঘাতিক ধৰণে মানুহ মৃত্যুমুখত পৰিব এতিয়াও চাগে বহু মানুহ মৃত্যুমুখত পৰিছে আল্টিমেটলি খাবলৈ নাই পোৱা পানী এটুপি অভাৱ মানুহৰ গৰু ছাগলী একেলগে ডেড বডি ওলাই চৰাইদেউ জিলাখনলৈ আপোনালোকে চাবই নালাগে বিহুবৰ চন্দ্ৰকৰ পলসৰ মাজত ডেড বডি ওলাই গৈছে কেনেকৈ ওলাইছে সকলোৱে জানে মানুহক গৰুৰ পঘাৰে মানুহৰ ডেড বডি বান্ধি থৈছে এনেকুৱা পৰিৱেশ শিৱসাগৰত হৈছে এটা অৱৰ্ণনীয় পৰিৱেশ গতিকে সকলোৱে এই শিৱসাগৰ জিলাখনৰ চৰাইদেউ জিলাখনৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি এই দুৰ্গতসকলক উদ্ধাৰৰ কাৰণে সকলোৱে প্ৰচেষ্টা হাতত ল'ব লাগে ৰাজনৈতিক পাখা খেল খেলিব নালাগে হাঁহি খিকিন্দালিৰ মাজত সময়টো অতিবাহিত কৰিব নালাগে মানুহ দুৰ্যোগৰ মাজত আছে
কোন মন্ত্ৰী কোন MLA ক'ৰ পৰা পইচা খালে ক'ৰ পৰা পইচা লৈ তাক লৈ মানুহৰ ব্যতিব্যস্ত হৈ থাকিব দৰকাৰ নাই তাক লৈ হাঁহি কিনিলে সময় বয়সনি এইটো দুৰ্যোগৰ সময় এই দুৰ্যোগৰ সময়ত কোন MLA ক'ৰ পৰা পইচা খালে কোন মন্ত্ৰীয়ে ক'ৰ পৰা কেনেকৈ আহিলে এইটো নহয় আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী তেখেতৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে এইখিনি মানুহে ইয়াত কাম কৰি আছে গতিকে তেওঁৰ যি ধৰণে ৰাইজৰ মাজত লাগি আছে যে বৰ্ণাঢ্যক উদ্ধাৰ কৰিব লাগে বৰ্ণাঢ্যৰ মাজলৈ যাব লাগে তেতিয়া পানীত তিতিবই যেনেকৈ গৈছে বাকীখিনিয়ে কিন্তু চেল্ফি ভিডিঅ' কৰি পেলাই ৰাইজক হিমন্ত বিশ্ব শৰ্মাক জনাইছে যে দাদা আমি ৰাইজৰ লগত আছোঁ কিন্তু তেওঁ যদি ফিল্ডত যায় দেখিব যে বহু মানে খাদ্য পোৱা নাই বহু মানে একো পোৱা নাই খালি চেল্ফি ফোনত মানুহ ব্যস্ত সেইকাৰণে হাজাৰ হাজাৰ মানুহ দুৰ্দশাগ্ৰস্তত আছে পানীৰ তলত আছে এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীজনে যিটো পদক্ষেপ শিৱসাগৰ চৰাইদেউ কাৰণে লৈছে আমি শলাগিছোঁ 100% শলাগিম মতাদৰ্শ থাকিব পাৰে আদৰ্শগত পাৰ্থক্য থাকিব পাৰে কিন্তু দুৰ্যোগৰ সময়ত তেওঁ ৰাইজৰ মাজলৈ যিটো কাম কৰিছে এইটো 100% সত্য কথা কিন্তু যিসকল ব্যক্তি আছে তেখেতলোকে হাঁহি খিকিন্দালিৰ মাজত যদি সময়বিলাক অতিবাহিত কৰে তেতিয়াহ'লে মানুহ দুৰ্যোগ প্ৰশমন নহয় দুৰ্যোগত থকা মানুহখিনি উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা হাতত কৰিব লাগে নিশ্চয়কৈ এয়া আচলতে নিশ্চয়কৈ মুজাক্কিৰ এয়া আজিৰ দিনটোৰ শিৱসাগৰৰ পৰিৱেশ আৰু আজিৰ দিনটোৰে নহয় বিগত দিনসমূহত শিৱসাগৰবাসীয়ে কি ধৰণেৰে সময় অতিবাহিত কৰিছে বা শিৱসাগৰ চৰাইদেউ নাজিৰাত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে সেই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে বসন্ত গগৈ ডাঙৰীয়া আৰু মুজাক্কিৰ দুয়োকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ